আৰু এই বাছখন হ'ল এয়াৰটো ৰুটৰ আটাইতকৈ ফাষ্টেষ্ট বাছ। এইফালে আমাৰ আহিছে, তেওঁলোকৰ ইনকাম তামাম একদম। এই পেকেটৰ বস্তু খাই কাৰ কাৰ ভাল লাগে এটা কমেণ্ট এটা কৰি জনাব। ৰাস্তাত এটা গৰু মৰি আছে আৰু এনেকুৱা চিনবিলাক দেখিলে সঁচাই বেয়া লাগে। জামুগুৰি বাইপাছ হৈ যায়, এইটো ৰাস্তাত আহিছে, এইফালৰ পৰা জামুগুৰি আহে আৰু এই চাইডে বালিপাৰা চাইডে যায় আৰু এইটো ডাইৰেক্ট বাইপাছ, ডাইৰেক্ট গৈ আমি দোলাবাৰী বাইপাছ ওলামগৈ। গোটেই ডিষ্টেঞ্চটো কমাই দিলে এইখন ব্ৰিজৰ কাৰণে। হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভাল বুলি আশা ৰাখিছোঁ। ৱেলকাম বেক টু ডিজিটেল চেনেল কোচিছ ফ্ৰেণ্ড ব্লগছ। আজি মোক থ'ব আহিছে তপনে, আজি আছোঁ নাৰায়ণপুৰত আৰু এতিয়া মই গৈ আছোঁ প্ৰাঞ্জিত ট্ৰেভেলছত আৰু আপোনালোকক মোৰ জাৰ্ণি এক্সপিৰিয়েঞ্চটো দেখাই আছোঁ আৰু মোৰ সৈতে জড়িত হৈ থাকক। চ' ফ্ৰেণ্ডছ, এতিয়া টাইম হ'ল 7:30 আৰু ফাইনেলি উঠিলোঁ বাছত আৰু আজি প্ৰাঞ্জিতখনতে উঠিলোঁ আৰু এই বাছখন তেজপুৰ বাইপাছ হৈ যায়। আজি মই বাইপাছতে নামিব লাগিব। তো আপোনালোকক জাৰ্ণি এক্সপিৰিয়েঞ্চো দেখাই আছোঁ আৰু তেজপুৰ বাইপাছ কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। আহোঁতে বাৰু দেখালোঁ ইয়াত্ৰাত, আজি আপোনালোকক প্ৰাঞ্জিত ট্ৰেভেলছত দেখাই আছোঁ ফ্ৰম লখিমপুৰ টু তেজপুৰ। তো বাকী আপোনালোকে চাওক বাছখনৰ ইণ্টেৰিয়ৰটো এনেকুৱা টাইপ, অলপ পুৰণা হৈছে বাছখন। এইখন হ'ল নন AC 2x1 চিটাৰ কোচ। ইয়াত কি আছে আপোনালোকক দেখাই দিছোঁ। বটল হোল্ডাৰ্ছ আছে, সেইটো নেট, বাকী এইখিনি আছে বুক হোল্ডাৰ্ছ, চাৰ্জিং পইণ্ট এটা আছে। বাকী এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। তো বাছ যিহেতু ডিপাৰ্ট কৰিলে, টাইম হৈছে আজি 7:35 ইয়াত। এতিয়া পাইছোঁ আমি নাৰায়ণপুৰ। চ' ফ্ৰেণ্ডছ, আজি জাৰ্ণি ডেট হ'ল 28 মে' আৰু মই যোৱাকালি আছিলোঁ নাৰায়ণপুৰত। তো আপোনালোকে দেখিলে লাষ্ট জাৰ্ণিটো ইয়াত্ৰাত আহিছিলোঁ। এতিয়া যাওঁতে গৈ আছোঁ প্ৰাঞ্জিতত। একচুৱেলি কি হৈছে, বৰষুণৰ কাৰণে যোৱাকালি ৰেমি কিবা এটা নাম এটা আছিলে, সেইটো অহাৰ কাৰণে গোটেই ধুমুহাৰ কাৰণে মানে কাৰেণ্ট গোটেই নাই এইটো এৰিয়াত। গহপুৰ মানৰ পৰা একদম সেইটো চাইডে কাৰেণ্ট নায়েই আৰু সেইটো কাৰণে আপোনাৰ নেটৱৰ্কো ভালকৈ পোৱা নাই। তো প্ৰব্লেমটো সেইটো হৈ আছে, নেট ছেটো মানে প্ৰব্লেম। তো বাকী আপোনালোকে জাৰ্ণিটো চাওক, ইয়াৰ পিছত পাই যাম গহপুৰ। আৰু এনেকৈ হেডফোন লগাই উইণ্ড' ছিটত বহি জাৰ্ণি কৰাৰ মজাই বেলেগ, হয়নে ৰাইজ? যেতিয়া পালোহি গহপুৰ আৰু গহপুৰৰ টাইম হ'ল এতিয়া 8:14 আৰু গহপুৰ টাউন আৰু টাউনৰ মাজমজিয়াত চাওক কিছু গৰু এটা মৰি আছে। আৰু ৰাইজক এটাই অনুৰোধ কৰিম, ৰাস্তাত যাতে গাড়ী সদায় সাৱধানে চলায়, জীৱ জন্তু পশু পক্ষীবিলাকো যাতে চাই। গহপুৰ আৰু আমাৰ ড্ৰাইভাৰ দাদা আপোনাৰ নামটো জানিব? আপুনি প্ৰাঞ্জিতত কেতিয়াৰ পৰা আছে? এইখন এখন BS3 নে BS4? BS3 হয়। চ' গাইজ, আজি আপোনালোকক কেবিন ৰাইড অলপ দেখাইছোঁ এতিয়া আৰু মোৰ সৈতে এনজয় কৰক। এতিয়া পালোহি আমি গহপুৰ আৰু গহপুৰৰ এতিয়া ৰাস্তা একদম পূৰা ফিনফিনীয়া। এইখিনিৰ পৰা একদম পূৰা 4 লেন ৰাস্তা আৰু খালি আগত ৰহাত প্ৰব্লেম হয়। ৰহাতহে বেয়া ৰাস্তা। ক'ত ৰাখিব? আমনি। অ'কে, আপোনালোকৰ টাইমিংটো জনাই দিবচোন এবাৰ। আমি 6টা বজাত আহিম। বিহপুৰীয়া হৈ যায়। বিহপুৰীয়া কেইটাত? বিহপুৰীয়া 7টা। অ'কে, বাকী নাৰায়ণপুৰ 7:15। ঠিক আছে, আৰু তেজপুৰ বাইপাছ হৈ যাব ন? তেজপুৰ বাইপাছ। চ' গাইজ, এই বাছখন আপোনালোকৰ লখিমপুৰৰ পৰা ওলাই 6টা বজাত। বাকী আপোনালোকৰ বিহপুৰীয়া হৈ আহে, মানে কিছুমান বাছ দুখনমান বান্দৰদৰা হৈ যায়, এইখন বিহপুৰীয়া হৈ যায়। আৰু বাকী আপোনালোকক জনাই দিছোঁ যে এই বাছখন বিহপুৰীয়া পাইহি 7টা বজাত আৰু তেজপুৰ বাইপাছ হৈ যাব। তো মই তেজপুৰ বাইপাছলৈকে যাম, মানে তেজপুৰতে নামিম যিহেতু। যেতিয়া আমি পাইছোঁহি গহপুৰ পাৰ হৈ এইখিনি জেগাখিনিত আৰু তল কৰিব ৰখাইছে অলপ বাছখন। বাকী বাছখনৰ আপোনালোকৰ এক্সটেৰিয়ৰ লুকছটো দেখাই দিছোঁ। এক্সটেৰিয়ৰটো অলপ এনেকুৱা টাইপৰ গ্ৰীণ এণ্ড ৰেড কম্বিনেশ্যনত আহি যায় এই প্ৰাঞ্জিত বাছখন। আৰু এই বাছখন 7টা বজাত ওলাই আপোনাৰ লখিমপুৰৰ পৰা আৰু সিফালৰ পৰা দিনত ওলাই ডে' ছুপাৰ হয় এই প্ৰাঞ্জিত বাছখন। আৰু
বাকী আপোনালোকক দেখাই দিছোঁ এক্সটেৰিয়ৰ বডিটো। আৰু এই বাছখনৰ আউটাৰ বডি বনোৱা গোবিন্দ বিল্ডাৰ্ছ এণ্ড কোচেছৰ। চেচিছটো হ'ল লিলেণ্ডৰ। আপোনালোকৰ বাছখন চাওক, এক্সটেৰিয়ৰ লুকটো ভালেই লাগিছে, খালি অকণমান পুৰণা হৈছে বাছখন। 12.7 মিটাৰ লেন্থৰ এই বাছখন আৰু BS3 হয়। প্ৰাণজিত, বহুতে কৈ আছিলে প্ৰাণজিতত ভিডিঅ' লাগে, আজি প্ৰাণজিতত ভিডিঅ' দি দিলোঁ, আপোনালোকক এনজয় কৰক। আপোনালোকক বস্তু এটা দেখাইছোঁ দেই, স্পীডটো চাব এবাৰ। বাপৰে 120ত চলাই আছে বাছ। একচুৱেলি মিটাৰটো বেয়া হৈ আছে, 120 লাগি আছে, কিন্তু বাছখন 60, 70, 80 তেনেকুৱা মানতে গৈ থাকে। এতিয়া আমি ক্ৰছ কৰিছোঁ এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা, মোনাবাৰী চাহ বাগিচা, আৰু এতিয়া আল্ট্ৰা আৰু আমাৰ ছুপাৰ গাড়ীৰ ৰেচ চলিব। বাছখনৰ বাকী চব ঠিকেই, খালি হৰ্ণটোহে মই ইমান ভাল নাপাওঁ। চ' ফ্ৰেণ্ডছ, এতিয়া টাইম হৈছে 9:38 আৰু এতিয়া পালোহি বিশ্বনাথ চাৰিআলি। বাছখন এতিয়ালৈকে ভালেই আহি আছে, স্পীডতে আহিছে। তো বাকী বাছখনৰ অভাৰঅল জাৰ্ণিটো এতিয়ালৈকে ভালে লাগি আছে। বাকী আপোনালোকক তেজপুৰ নতুন বাইপাছটো আপোনালোকক দেখাই আছোঁ। এইখন বাছত দেখালোঁ বাৰু, এইফালেদি গ'লে কোনফালে যাব পাৰি আপোনালোকক দেখাই আছোঁ, আৰু ক'ত নামিম মই, তাৰপৰা কিমান দূৰ যাব লাগিব তেজপুৰ টাউনলৈকে আপোনালোকক গোটেইখিনি দেখাম আজি। জাৰ্ণি উইথ ডিটেইলছত আহিব আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আৰু এইফালে আমাৰ আহিছে 3 নম্বৰ জেণ্ডাৰ, তেওঁলোকৰ ইনকাম একদম তামাম ইনকাম হয়। চ' গাইজ, বিশ্বনাথ চাৰিআলি আজি ৱেডাৰ মজা। আৰু বিশ্বনাথ চাৰিআলিৰ পৰা কোনে কোনে চাই আছে এটা কমেণ্ট কৰি দিব। বহুত ধুনীয়া জেগা বিশ্বনাথ চাৰিআলি, মই আহিয়ে থাকোঁ। আৰু তেজপুৰৰ পৰা আজিকালি বহুত শ্বৰ্ট ডিষ্টেঞ্চ হৈ গ'ল, 45 মিনিটমান। আৰু কিবা এটা দিয়কচোন, কোনটো খুৱাব? এই ইমান নালাগে, এইটো ভাল লাগে। এই পেকেটৰ বস্তু খাই কাৰ কাৰ ভাল লাগে এটা কমেণ্ট এটা কৰি জনাব। চ' ফ্ৰেণ্ডছ, যোৱাকালি ধুমুহা বতাহটোৰ কাৰণে আজি বহুত গাড়ী চলা নাই, বহুত গাড়ী কেঞ্চেল হৈ গৈছে। অৰিয়েণ্ট অকল এইখনে এখন দুখন গাড়ী চলি আছে। বাকী পেচেঞ্জাৰ আজি বহুত কম, চাওক পেচেঞ্জাৰ নায়েই। তো ষ্টিল মইতো যাব লাগিব, সেইটো কাৰণে মই আহিলোঁ সেইখনত, প্ৰাণজিতখনত। বাকী জাৰ্ণি এক্সপিৰিয়েঞ্চটো ভালেই। আপোনালোকৰ জামুগুৰি বাইপাছটো যায়, মানে জামুগুৰি এইফালে তলেদি গ'লে এইটো ৰাস্তাত আহিছে, এইফালৰ পৰা জামুগুৰি আহে আৰু এইটো চাইডে বালিপাৰা চাইডে যায়। আৰু এইটো ডাইৰেক্ট বাইপাছ, ডাইৰেক্ট গৈ আমি দোলাবাৰী বাইপাছ ওলামগৈ। অ'কে, তো মই গৈ পেলাই আপোনালোকৰ নামিম দোলাবাৰীত। পালোহি জীয়া বৰলী ব্ৰিজ। এইখন হ'ল জীয়া বৰলী ব্ৰিজ।
এখন ব্ৰিজৰ কাৰণে ব্ৰিজখনৰ নাম হ'ল চৌকীঘাট চৌকীঘাট যেতিয়া আমি ফাইনেলি পালোহি দোলাবাৰী বাইপাছ আৰু এয়া চাওক ইয়াৰ পৰা ব্ৰিজৰ পৰা লেফ্ট চাইডে গ'লে তলেদি গ'লে তেজপুৰ যাব পাৰি ওপৰেদি গ'লে ডাইৰেক্ট গুৱাহাটী আৰু নগাঁও এই ব্ৰিজখন দিছে তাৰ পৰা যদি ৰাইট চাইডে যায় আপোনালোকে তেতিয়া যাব তেজপুৰ আৰু চিধা চিধি নগাঁও গুৱাহাটী এইফালে যাব সো গাইজ এয়া আছিলে আজিৰ ভিডিঅ'টোত আৰু আশা কৰিছোঁ আপোনালোকে জাৰ্ণিটো চাই ভাল পালে মোৰো ভালেই লাগিলে আৰু এইফালে বহুত শ্বৰ্ট ডিষ্টেঞ্চ হৈ যায় কমেও 1.5 ঘণ্টামান বাচি গ'ল কাৰণ সিফালেদি এক পাক মাৰিব লাগে আৰু এইখন আছিল আজি প্ৰাণজিত বাছখন আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত ফ'ল' কৰিব নাপাহৰিব আৰু এতিয়া যাম মই টমটমত যাব লাগিব খালি পৌৰ চাৰিলৈকে 2 কিলোমিটাৰমান হ'ব তাৰ পৰা যাম ঘৰলৈকে ঠিক আছে থেংক ইউ জয় অসম এইফালে গ'ল আৰু এতিয়া সিফালে যদি যাওঁ সিফালে তেজপুৰ যাব পাৰিম আৰু ইফালে চিধা চিধি গ'লে আপোনাৰ মিছন চাৰিআলি যায়